নমস্কাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আৰু এইফালে আজি বিশ্বকৰ্মা পূজা, তাৰ কাৰণে আমি কেনেকৈ পালন কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম, চাই থাকিব সকলোৱে। এইফালে আমাৰ মৰম লগা আইতাগৰাকী কামত লাগি আছে। ওচৰতে আমাৰ মঞ্জু মেম, পৰিস্মিতা মেম আছে, তেখেতলোক দুইগৰাকী হেল্প কৰি দি আছে। আৰু এইফালে মই কেনেকুৱা লাগিছে জনাব দেই। আজি আমি বিশ্বকৰ্মা পূজাৰ কাৰণে চবেই বেলেগ ড্ৰেছত আছোঁ। এইফালে আমাৰ প্ৰসাদ ৰেডি কৰা হৈ আছে। আমি চব্জি কাটি আছোঁ। কি চব্জি কাটিছা? আলু কাটিছোঁ, ৰঙালাও আৰু গাজৰ আৰু বিলাহী। কিহৰ কাৰণেনো? এতিয়া আমাৰ ভকত আহি পালে, ভকতেও নিয়ম কৰাত আৰম্ভ কৰি দিছে। এইফালে বৌমাসকলে নাৰিকল প্ৰসাদৰ কাৰণে যোনখিনি সামগ্ৰী লাগে সেইখিনি তেখেতলোকে ধুই পখালি ৰেডি কৰিছে। এইফালে আমাৰ ডম্বৰু ছাৰ আছে, কিবা লাগিব নেকি চাই আছে। এইফালে চাউল আৰু দালি ধুই থোৱা আছে। আমাৰ যিহেতু আজি খিচিৰিৰ কাৰণে এইফালে মমতা আদা পিচি আছে। আৰু এইফালে আমাৰ পৰিস্মিতা মেমে ধূনা দি আছে ধুনীয়াকৈ। আৰু খুব ধুনীয়াকৈ আজি পূজাভাগ আৰম্ভ হৈছে আমাৰ। খিচিৰি ধুনীয়াকৈ বনি আছে আৰু আমাৰ বমাই বনাইছে ন? আৰু মমতা হেল্পাৰ নেকি তুমি? তাই বনাইছে, বনাওঁ দেই আনি। হয় নেকি? নহয় বনাই ধুনীয়া লাগিছে কালাৰটো। এতিয়া আমাৰ ভকতসকলে প্ৰসাদ খাই আজৰি হৈ গ'ল, কিন্তু ভিডিঅ' কৰাহে নহ'ল যিহেতু নিজেও ব্যস্ত আছোঁ। আৰু এইফালে আমাৰ তাৰ পাছতে খিচিৰি তেখেতলোকক খাবলৈ দিয়া হৈছে। খুব ধুনীয়াকৈ তেখেতলোকক খুৱাই বোৱাই বিদায় দি তাৰ পাছতে আমি আজৰি হৈ নিজেও আমি খোৱা তাৰ পাছতে আমি খাইছোঁ। আমি এতিয়া খিচিৰি খাই আছোঁ লাষ্টত চবেই। খাবলৈ কেনেকুৱা হৈছে মানুহে? ভাল হৈছে। খিচিৰি খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা পালে চাই জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই। অন্য এটা
ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম সকলোকে।